নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, অনুলনী 13-3 আজি ছেকেণ্ড পাৰ্টটো লৈ আহিছোঁ। ইয়াৰ আগতে মই ইয়াৰ ফাৰ্ষ্ট পাৰ্ট এটা দিছিলোঁ, তো 3 নম্বৰলৈকে দিয়া আছিলে। আজি 4 নম্বৰৰ পৰা তোমালোকক দিবলৈ ওলাইছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ কৰি মনোযোগেৰে চাবা, আৰু যদি কোনোবাই আগৰ পাৰ্টটো চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে আগৰ পাৰ্টটো চাব পাৰিবা। তো আহা, আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত দিয়া আছে এটা শংকু আকৃতিৰ তম্বু 10 মিটাৰ ওখ আৰু ইয়াৰ ভূমিৰ ব্যাসাৰ্ধ 24 মিটাৰ। এতিয়া তলৰ কথাকেইটা আমাক উলিয়াব দিছে। প্ৰথমতে আমাক কি নতি উচ্চতাটো উলিয়াব দিছে, আৰু দ্বিতীয়তে কি কৈছে যে প্ৰতি বৰ্গ মিটাৰত যদি 70 টকাকৈ তম্বুটো নিৰ্মাণ খৰচ হয়, তাৰমানে তেতিয়াহ'লে মুঠ তম্বুটো উলিয়াওঁতে আমাৰ কিমান টকা খৰচ হ'ব সেইটো উলিয়াব দিছে। ধৰা তম্বুখন এনেকুৱা, আৰু এইটো হৈছে ইয়াৰ এইচ, আৰু এইটো নতি উচ্চতা ইয়াক এল বুলি আমি কৈছোঁ, আৰু এইটো হৈছে ভূমি উচ্চতা, ভূমি ব্যাসাৰ্ধ, এইটো আৰ। তো ইয়াত এইচ আমাৰ দিয়া আছে কিমান? এইচ মানে আমাৰ দিয়া আছে 10 মিটাৰ, হয়নে? এইচ সমান 10 মিটাৰ, আৰু আৰ আমাৰ কিমান দিয়া আছে? 24 মিটাৰ। এতিয়া পাইথাগোৰাছৰ যিটো সূত্ৰ আছে আমাৰ, কৰ্ণ আৰু বাহু দুটাৰ মানে কি বৰ্গৰ যোগফল, হয়নে? সমান বুলি কৈছে, গতিকে আমি সেই সূত্ৰ মতে আমি এইটো কৰিম। এতিয়া কি হ'ব? এল সমান আমি এনেকৈ লিখিব পাৰোঁ, আৰ স্কুৱেৰ প্লাছ এইচ স্কুৱেৰ। আৰ মানে 24, গতিকে 24 হোল স্কুৱেৰ প্লাছ 10 হোল স্কুৱেৰ। এইচ মানে 10, হয়নে? 24 দুটা পূৰণ কৰোঁ যদি আমি কিমান পাম? 576। 10 দুটা পূৰণ কৰিলে আমি কিমান পাম? 100। আমাৰ কিমান হ'ল এইটো? 676। এতিয়া 676ৰ বৰ্গমূল কিমান? 26। তাৰমানে আমি যিটো নতি উচ্চতা আমাক উলিয়াব দিছিল, নতি উচ্চতা সমান কি? এল, হয়নে? আমি কিমান পালোঁ? 26 মিটাৰ পালোঁ। এইবাৰ আমি কি উলিয়াব লাগিব? প্ৰতি বৰ্গ মিটাৰত যদি 70 টকাকৈ খৰচ হয় নিৰ্মাণত, গতিকে আমি প্ৰথমতে কি কৰিব লাগিব? ত্ৰিপালখনৰ তম্বু আকৃতি ত্ৰিপালখনৰ আমি কালিটো উলিয়াই ল'ব লাগিব। গতিকে আমি কি কৰিম? এতিয়া বক্ৰপৃষ্ঠৰ কালিটো উলিয়াই ল'ম আমি ইয়াত, হয়নে? এতেকে তম্বুখনৰ বক্ৰপৃষ্ঠৰ কালি কিমান হ'ব? পাই আৰ এল, হয়নে? পাই মানে 7/22 ইনটু আৰ মানে আমাৰ কিমান আছিলে? 24, আৰু এইটো কিমান পালোঁ আমি? এল মানে 26। এইখিনি হৈছে তম্বুখনৰ বক্ৰপৃষ্ঠৰ কালি, হয়নে? এতিয়া আমাক দিয়া আছে যে 1 বৰ্গ মিটাৰ, অৰ্থাৎ প্ৰতি বৰ্গ মিটাৰত খৰচ হয় 70 টকা। 1 বৰ্গ মিটাৰত খৰচ হয় কিমান? 70 টকা, হয়নে? এতিয়া ইমান বৰ্গ মিটাৰত এইখিনিতো কালি, গতিকে আমি কি দিব পাৰোঁ? ইয়াত এনেকৈ ধৰিব পাৰোঁ, এতেকে 7/22 পূৰণ 24 পূৰণ 26 মিটাৰত খৰচ কিমান হ'ব আমাৰ? 1 বৰ্গ মিটাৰত যদি খৰচ ইমান হয়, গতিকে এইটো আমাৰ ইয়াৰ লগত কি হ'ব? পূৰণ হ'ব। গতিকে এনেকৈ কৰোঁ, 7/22 ইনটু 24 ইনটু 26 ইনটু 70। 7 দি 70ক 10 বাৰ গ'ল। এতিয়া এই গোটেইকেইটাৰ পূৰণফল আমাৰ 22, 24 আৰু 26 আৰু 10ৰ পূৰণফল যিমান হ'ব সেইটো হ'ব ইয়াৰ এনচাৰ। তো এইখিনি তোমালোকে পূৰণ কৰি চাবা, পূৰণ কৰি পাবা 1,37,280 টকা। তো ইমান টকা খৰচ হ'ব। পাঁচ নম্বৰতে আছে 8 মিটাৰ উচ্চতাৰ আৰু 6 মিটাৰ ভূমি ব্যাসাৰ্ধৰ শংকু আকৃতিৰ তম্বু এটা নিৰ্মাণ কৰিবলৈ 3 মিটাৰ বহল ত্ৰিপাল কিমান দীঘৰ প্ৰয়োজন হ'ব? ধৰি লোৱা যে দাঁতিবোৰ চিলাই কৰোঁতে আৰু কটা মেলা কৰোঁতে লোকচান হোৱা অতিৰিক্ত ত্ৰিপালৰ পৰিমাণ 20 চেণ্টিমিটাৰ। ইয়াত আমাক পাই 3.14 বুলি ধৰিব দিছে, 7/22 বুলি বা ধৰিব দিয়া নাই। প্ৰথমতে কি দিয়া আছে? 8 মিটাৰ উচ্চতা আৰু 6 মিটাৰ ভূমি ব্যাসাৰ্ধৰ শংকু আকৃতিৰ তম্বু এটা। তো ইয়াত দিয়া আছে উচ্চতা 8 মিটাৰ আৰু ব্যাসাৰ্ধ আমাৰ কিমান দিয়া আছে? ভূমি ব্যাসাৰ্ধ 6 মিটাৰ বুলি। গতিকে এল সমান আমি কি পাম? আৰ স্কুৱেৰ প্লাছ এইচ স্কুৱেৰ।
r মানে ইয়াত কিমান আছে 6 স্কয়াৰ প্লাস 8 মানে হল 8 স্কয়াৰ 36 হ'ব 6 6 গুণ 37 হয়নে 8 8 গুণ 64 তো 64 আৰু 36 যোগ কৰিলে আমি কিমান পাম 100 পাম 100 ৰ বৰ্গমূল কিমান 10 তো l আমি কিমান পালো l সমান 10 পালো এতেকে নতি উচ্চতা মানে নতি উচ্চতা আমাৰ যেটো l ইকুয়াল টু আমাৰ কিমান হ'ব 10 মিটাৰ আছে গতিকে 10 মিটাৰ এতিয়া আমি বক্ৰপৃষ্ঠৰ কালিটো উলিয়াব পাৰিম l যেহেতু পালো আমি এতেকে বক্ৰপৃষ্ঠৰ কালি কিমান হ'ব পাই আর l এতে পাই মানে আমাক কিমান ধৰিব দিছিলে 3.14 গতিকে 3.14 ইনটু r মানে তো আমাৰ কিমান আছিল 6 আছিল আৰু l মানে আমাৰ কিমান আছে 10 পাইছো তো এতিয়া এখিনি আমি পূৰণ কৰিলে কিমান পাম ধৰা 10 দি যদি আমি এক পূৰণ কৰো যেটো এটা শূন্য আছে ইয়াত গতিকে দশমিক একবাৰ আগে এনেকুৱা হয় 31.4 ইনটু 6 আছে তো এক পূৰণ কৰিলে কিমান হ'ব 6 4 গুণ 24 4 হাতে গ'ল 2 6 গুণ 6 6 2 8 আৰু 6 3 গুণ 18 দশমিকত 11 তাৰ মানে 188.4 এটো কি হ'ব আমাৰ মিটাৰ স্কয়াৰ বৰ্গ মিটাৰ তাৰ মানে এইখিনি কালি বক্ৰপৃষ্ঠ কালি পালো আমি এইখিনি এটা ত্ৰিপালৰ ব্যাসাৰ্ধ আমাক কিমান দিয়া আছিল ত্ৰিপালৰ ব্যাসাৰ্ধ আমাক দিয়া আছিল 3 মিটাৰ তে ত্ৰিপালৰ ব্যাসাৰ্ধ সমান 3 মিটাৰ এতেকে ত্ৰিপালৰ দিক আমাৰ কিমান হ'ব এই যেটো আছে আমাৰ কালি আছে 188.4 এই 188.4 ক যদি আমি 3 ৰে হৰণ দিওঁ তেতিয়ালে আমাৰ কিমান হ'ব ত্ৰিপালৰ দিকটো ওলাব বুজি পাইছানে 3 ৰে 18 6 বাৰ গল 8 2 বাৰ গল থাকিল 2 24 হল 8 3 গুণ 24 দশমিক ঘৰ যে গতে দশমিকটো ইয়াতে অৰ্থাৎ 62.8 মিটাৰ হৈছে আমাৰ কি ত্ৰিপালৰ দিক তাৰ পিছত আকৌ ইয়াত এটা কথা কৈছিল যে কাটা সিলাই কৰতে আৰু কটা মেলা কৰতে লোকসান অতিৰিক্ত ত্ৰিপালৰ পৰিমাণ 20 সেমি বুলি দিয়া আছে তো এইখিনি আমি তাৰ লগত যোগ হ'ব যিখিনি আমি পালো ত্ৰিপালৰ দিক এইখিনিৰ লগত সেইখিনি 62.8 ৰ লগত আমাৰ সেইখিনি 20 সেমি টো যোগ হ'ব তো অতিৰিক্ত ত্ৰিপালৰ পৰিমাণ আমাক কিমান দিছে 20 সেমি কিন্তু আমাৰ এটো যেটো মিটাৰ আছে আমি ইয়াক মিটাৰ নিলে কি হ'ব সেন্টিমিটাৰ টু মিটাৰ নিলে 0.2 মিটাৰ 0.2 মিটাৰ তো এইখিনি আমাৰ ইয়াৰ লগত যোগ দিব লাগিব মুঠ ত্ৰিপালৰ প্ৰয়োজন হ'ব কিমান আমাৰ 62.8 প্লাস 0.2 সমান কিমান হ'ব 8.2 হয়নে 8.2 তাৰ পিছত ইয়াত কি আছে 2 হাততে আছিলে 2 একে 3 আৰু এই 6 দশমিক কাটে পৰিলে 0 কাটা গল তাৰ মানে ইমান 63 মিটাৰ হ'ব ত্ৰিপালৰ প্ৰয়োজন আমাৰ 6 নম্বৰতে আছে এটা শংকু আকৃতিৰ সমাধিৰ নতি উচ্চতা আৰু ভূমিৰ ব্যাস ক্ৰমে 25 মিটাৰ আৰু 14 মিটাৰ তাৰ মানে নতি উচ্চতা হৈছে 25 মিটাৰ আৰু ভূমিৰ ব্যাস দিয়া আছে 14 মিটাৰ প্ৰতি 100 বৰ্গ মিটাৰত 210 টকাকৈ ইয়াৰ বক্ৰপৃষ্ঠৰ চূণনা খৰচটো আমাক উলিয়াব দিছে প্ৰথম কথা আমি এই যেটো ভূমিৰ ব্যাস দিয়া আছে এই ভূমিৰ ব্যাসটো আমি কি কৰিব লাগিব ইয়াক ব্যাসাৰ্ধটো আমি উলিয়াই লব লাগিব তেতিয়াহে আমি সূত্ৰত ইয়াৰ যেটো বক্ৰপৃষ্ঠৰ কালি আছে হেতু উলিয়াব পাৰিম কাৰণ বক্ৰপৃষ্ঠৰ কালিত আমি r লাগিব গতিকে r টো নাই ইয়াত d টো দিয়া আছে ব্যাস মানে কি d টো দিয়া আছে হয়নে গতিকে প্ৰথমতে আমি ইয়াৰ পৰা r টো উলিয়াই লম তো ইয়াত নতি উচ্চতা দিয়া আছে l সমান কিমান 25 মিটাৰ আৰু ভূমিৰ ব্যাস দিয়া আছে d সমান 14 মিটাৰ এতেকে ভূমিৰ ব্যাসাৰ্ধ আমাৰ কিমান হ'ব ভূমিৰ ব্যাসাৰ্ধ r ইকুয়াল টু আমাৰ কিমান হ'ব 14 ক 2 দি হৰণ কৰি দিয়া অৰ্থাৎ ব্যাসক যদি আমি 2 ৰে হৰণ কৰিলো তেতিয়া হলে আমাৰ কি হয় ব্যাসাৰ্ধ হয় গতিকে 7 বাৰ গল তাৰ মানে
7 মিটাৰ হৈছে আমাৰ ইয়াৰ ভূমিৰ ব্যাসাৰ্ধ। এতেকে সমান্তৰালটোৰ মুঠ বক্ৰপৃষ্ঠৰ কালি আমাৰ কিমান হ'ব? পাই আৰ এল। পাই মানে হ'ল 7/22 ইনটু আৰ মানে হ'ল 7 হয়নে? আৰু এল মানে আমাৰ কিমান আছে? 25। 7 7 কাটা গ'ল। এইটো যদি আমি পূৰণ কৰোঁ কিমান হ'ব? 25 দুগুণ 50 হ'ল 0, হাতে গ'ল 5। 25 দুগুণ 50 হাতৰ 5, এইটো কিমান হ'ব? 55। তাৰমানে 550 কি হ'ব? এইটো মিটাৰ আছে, গতিকে মিটাৰ স্কুৱাৰ বা কি বৰ্গ মিটাৰ। এইখিনি পালোঁ আমি সমাধিটোৰ বক্ৰপৃষ্ঠৰ কালি পালোঁ। এতিয়া আমাক দিয়া আছে যে প্ৰতি 100 বৰ্গ মিটাৰত খৰচ হয় 210 টকাকৈ। গতিকে 550 বৰ্গ মিটাৰত কিমান খৰচ হ'ব সেইটো আমি উলিয়াব লাগে। গতিকে 100 বৰ্গ মিটাৰত খৰচ হয় কিমান? 210 টকা। এতেকে 1 বৰ্গ মিটাৰত খৰচ কিমান হ'ব আমাৰ? 100/210। এতেকে কিমান আছিল আমাৰ? 550। 550 বৰ্গ মিটাৰত খৰচ কিমান হ'ব? 100 210 ইনটু কিমান? 550। এই 0 এই 0 এই 0 এই 0 কাটা গ'ল। তলততো আমাৰ 1 আছে হয়নে? গতিকে এতিয়া কি হ'ব? 21 5 গুণ কিমান হয়? 105 হয়। তো 105ৰ ইয়াতে 5 হ'ল, হাতত থাকিল 10 আৰু 21 5 গুণ 105 হাতত 10, এইটো কিমান হ'ব? 115। তো 1155 এইখিনি টকা আমাৰ কি হ'ব? চূণনা খৰচ হ'ব। তো এনেদৰে তোমালোকে উলিয়াব পাৰিবা। তো এইখিনি আছিল ভিডিঅ'টোত। বাকী ইয়াৰ পাৰ্ট 1টো যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যন তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে পাৰ্ট 1টো চাব পাৰিবা। বাকী নেক্সট ভিডিঅ'ত মই ইয়াৰ পিছৰ অংক মানে তোমালোকক দিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো চাই যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তো আজিলৈ আহিলে বাই বাই, থেংক ইউ।